ডিটাৰমিনেশ্যনৰ দ্বিতীয় খণ্ডটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ পাৰ্ট 1টো তোমালোকে চাইছা, আৰু যদিহে চোৱা নাই কোনো কথা নাই, ডেছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ, তোমালোকে তাৰ পৰাই চাব পাৰিবা। তো দেৰি নকৰি আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো 2002 চনত অহা ডিটাৰমিনেণ্টছ কেইটা আমি চাইছোঁ। আই কেনট গিভ ইউ ডেছ মানি তো এনি চাম এ লিটল। আমি চাব লাগিব যে এনিটো আমাৰ নিগেটিভত সাধাৰণতে ব্যৱহাৰ হয়, চামটো সাধাৰণতে পজিটিভত ব্যৱহাৰ হয়, আৰু এ লিটলটো পজিটিভত ব্যৱহাৰ হয়। তো কেনট আছে নিগেটিভ, তো অভিয়াছলি ইয়াত এনি হ'ব। আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ডেছ ৱৰ্ডছ। তো এ মেন অফ ডেছ ৱৰ্ডছ, তো মেন অফ ডেছ ৱৰ্ডছটো এটা আমাৰ ফ্ৰেজ হয়, যাৰ অৰ্থ হ'ল মানুহজনে খুব কমেই কথা কয়, মানে য'ত লাগে খুব কম, মানে কথা কোৱাত খুব এক প্ৰকাৰে কৃপণাৰী কৰে, খুব মিতব্যয় ধৰণৰ। আমাৰ তৃতীয়টো আছে চি ডাজ নট গেট ডেছ টাইম ফৰ ষ্টাডিজ। তো মেনি আছে মাছ চাম। তো মেনিটো অভিয়াছলি নহয়, কাৰণ মই কৈছিলোঁ যে মেনিটো কাউণ্টেবল নাউনৰ লগত ব্যৱহাৰ হয়, অৰ্থাৎ আমাৰ ডেছৰ পিছত থকা শব্দটো অৰ্থাৎ নাউনটোত এজ বাই এজ যোগ থাকিব। কিন্তু আমাৰ টাইম আছে, টাইমততো কোনো এজ বাই এজ নাই, তো মেনিটো অভিয়াছলি নহয়। তো মাছ আৰু চাম, মাছ মানে হ'ল অধিক, চাম মানে হ'ল অলপ। তো চি ডাজ নট গেট ডেছ টাইম ফৰ ষ্টাডিজ, তেওঁ পঢ়াৰ কাৰণে বা তাই পঢ়াৰ কাৰণে অধিক টাইম নে অলপ টাইম নাপায়। অভিয়াছলি এইটো মাছ হ'ব, চি ডাজ নট গেট মাছ টাইম ফৰ ষ্টাডিজ। মাই ব্ৰাদাৰ ইজ ডেছ NCC ক্যাডেট AND। তো আমি যেতিয়া কওঁ আই হেভ এ নোজ, তাত এ হৈছে মানে এনৰ আগত, কিন্তু ইয়াত কি হৈছে যে NCC অৰ্থাৎ এনৰ উচ্চাৰণ এন হৈ আছে, এন। তো আমাৰ এটা ভাৱেল চাউণ্ড, মানে ইয়াত যিটো কনচনেণ্ট চাউণ্ড ন'জ, মানে কনচনেণ্ট চাউণ্ডটোৰ সলনি এটা ভাৱেল চাউণ্ড মানে উচ্চাৰিত হৈছে। তো এইটো আমি এইকাৰণে এন দিব লাগিব। মাই ব্ৰাদাৰ ইজ এন NCC ক্যাডেট। ইটো আছে দ্য ষ্টৰি ইজ ডেছ ইণ্টাৰেষ্টিং। তো মাছ ইণ্টাৰেষ্টিং নহয়, কাৰণ অধিক কাহিনীটো অধিক আমোদজনক, এইটোতো নহ'ব। মোৰটো অভিয়াছলি নহয়, কাৰণ এইটো কম্পেৰেটিভ ফৰ্মত ভেৰিটো হৈ যাব, ভেৰিটো হৈয়ে যাব, কাৰণ ষ্টৰিটো বৰ আমোদজনক। ঠিক আছে। তো আমাৰ এফটো আছে হি হেজ টু ফিড হিজ ফেমিলি উইথ ডেছ মানি হি আৰ্নছ, লিটিল এ লিটিল আৰু দ্য লিটিল। তো আমি কৈছিলোঁ যে যদি আমাৰ দুটা ক্লজ থাকে তেতিয়াহ'লে দ্য ফিউ আৰু দ্য লিটিলটো ব্যৱহাৰ হ'ব। তো ইয়াত দ্য লিটিল ব্যৱহাৰ হ'ব। তো আমি এইবাৰ আহিছোঁ 2003 চনৰ ডিটাৰমিনেণ্টছ ছল্ভ কৰিবলৈ। প্ৰথমটো আছে ডেছ অফ আৱাৰ প্ৰপাৰ্টি ৱাজ ডিষ্ট্ৰয়ড ইন দ্য ফ্লাড, মেনি মাছ মোৰ। মেনি নহয়, কাৰণ পিছৰ যিটো নাউন আছে আমাৰ প্ৰপাৰ্টি, তাত এছ নাই, এজ বাই এছ নাই। তো মোৰ নহয়, কাৰণ কম্পেয়াৰ কৰা বুজা নাই, তো মাছ হ'ব। তো বিটো আছে হি হেজ টু মেনেজ উইথ ডেছ মানি হি আৰ্নছ। তো আমাৰ ইয়াত কৈছোঁ যে দুটা ক্লজ থাকিলে দ্যটো হয়, অৰ্থাৎ দ্য লিটিল। নম্বৰটো হৈছে দিছ ইজ ডেছ ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট। অপশ্যন আছে AND। তো আমাৰ সাধাৰণতে কি হয় যে আমি এইটো ইউ উচ্চাৰণ ইউ হৈছে, তো এইটো আমি এ হ'ব লাগিছিল, কিন্তু ইয়াত কোৱা হৈছে যে দিছ ইজ দ্য ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট, মানে এইজনেই সেই ইউৰোপীয় মহিলা মই যাৰ বিষয়ে কৈ আছিলোঁ, অৰ্থাৎ স্পেচিফিকেলি কৈছে, নিৰ্দিষ্টকৈ কোৱা হৈছে, গতিকে দ্যটো হ'ব। দিছ ইজ দ্য ইউৰোপিয়ান লেডি আই ৱাজ টকিং এবাউট। ডিটো আছে মেনি গেষ্ট ৱেৰ ইনভাইটেড বাট অনলি ডেছ টাৰ্ণ্ড আপ, তো ফিউ এ ফিউ দ্য ফিউ। তো এটা কথা মই কৈ দিওঁ, এটা ট্ৰিক্স হয় যে অনলি থাকিলে এ ফিউ অ এ লিটিল হয়, তো এইটো ট্ৰিক্স এটা।
তো ইটো আছে উই ফাউণ্ড দ্য হাউচ উইদাউট ডেছ ডিফিকাল্টি মাছ মেনি মোৰ অভিয়াছলি নহয় কাৰণ কম্পেয়াৰ কৰা বুজোৱা নাই মেনিও নহয় কাৰণ ডিফিকাল্টিজ নাই ডিফিকাল্টি আছে তো অভিয়াছলি মাছ হ'ব এফটো আছে ৰজনীকান্ত ইজ কল্ড ডেছ স্কট অফ আছাম তো ৰজনীকান্তক অসমৰ স্কট বুলি কোৱা হয় তো অভিয়াছলি ইয়াত মানে নিৰ্দিষ্টকৈ কোৱা হৈছে তো এ নহয় এন নহয় ড হ'ব তো এইবাৰ আমি আহিছোঁ 2004 চনৰ ডিটাৰমিনেণ্টছখিনিলৈ দিছ ইজ ডেছ ৰুম আই ৱৰ্ক ইন তো নিৰ্দিষ্টকৈ বুজাইছে এইটোৱেই ৰুম য'ত মই কাম কৰোঁ তো ড হ'ব ডেছ অফ দ্য এপলছ ৱে ৰটন তো এপলছ আছে অৰ্থাৎ ডেছৰ পিছত থকা নাউনটোত এছ আছে কাউণ্টেবল নাউন হয় তো মেনি হ'ব কাৰণ মোৰটো নহয় মাছটো সদায় আনকাউণ্টেবল নাউনৰ লগত ব্যৱহাৰ হয় চিটো আছে অনলি ডেছ অফ দ্য এপ্লিকেণ্টছ ৱেৰ চুটেবল তো এফ ইউ হ'ব আমি কৈছোঁ অনলি থাকিলে এফ ইউ অৰ এ লিটল হয় তো ডিটো হ'ব আই এক্সপেক্ট অনলি ডেছ এনকাৰেজমেণ্ট ফ্ৰম ইউ তো কৈছোঁ অনলি আছে এ লিটল হ'ব ইটো দ্য ৱৰ্কাৰ্ছ ডিচাইডেড টু ফৰ্ম ডেছ ইউনিয়ন তো ইউনিয়ন অৰ্থাৎ ইউচাৰ্ণ ইউ হৈছে আমি যদি ক'লোহেঁতেন যেনে আমব্ৰেলা দিছ ইজ এন আমব্ৰেলা কিন্তু ইয়াত ইউচাৰ্ণটো ইউ হৈছে হোৱা নাই অৰ্থাৎ এ হ'ব দ্য ৱৰ্কাৰ্ছ ডিচাইডেড টু ফৰ্ম এ ইউনিয়ন এফটো আছে ডিড ইউ বাই ডেছ ব্ৰেড টুডে তো অপশ্যন আছে চাম এনি মেনি তো এইটো এটা ইণ্টাৰগেটিভ চেণ্টেন্স হয় তো আমি সাধাৰণভাৱে এইটো ইয়াত এনি হ'ব ডিড ইউ বাই এনি ব্ৰেড টুডে 2005 চনত অহা প্ৰথমটি ডিটাৰমিনাছ হ'ল অনলি ডেছ এমাং দ্য ইনভাইটিজ টাৰ্ণ আপ তো অনলি এ ফিউ মই কৈছোঁ অনলি থাকিলে এ ফিউ অৰ এ লিটিল হয় বিটো আছে ডু ইউ হেভ ডেছ বুকছ অন এষ্ট্ৰলজি তো এষ্ট্ৰলজিৰ ওপৰত তোমাৰ কিবা কিতাপ আছে নেকি তো এইটো আমাৰ কি হ'ব এনি হ'ব ডু ইউ হেভ এনি বুকছ অন এষ্ট্ৰলজি চি ইউ উইল হেভ টু মেনেজ উইথ ডেছ মানি ইউ হেভ তো আমাৰ ড লিটিল হ'ব কাৰণ দুটা ক্লজ আছে ইয়াত ডেছ আণ্ডাৰ গ্ৰেজুৱেট কেনট এপ্লাই ফৰ ডেট পষ্ট তো কোৱা হৈছে যে আণ্ডাৰ গ্ৰেজুৱেটবিলাকে ইয়াত এপ্লাই কৰিব নোৱাৰে তো ড আণ্ডাৰ গ্ৰেজুৱেট মানে নিৰ্দিষ্টকৈ কোৱা হৈছে তো নাম্বাৰ ইটো আছে দ্য ছ'চাইটি গিভছ ডেছ ৰেচপেক্ট টু এ থিংকাৰ তো মেনি হ'ব নোৱাৰে কাৰণ ৰেচপেক্টৰ লগত এছ নাই মোৰ হ'ব নোৱাৰে কম্পাৰেটিভ ফৰ্মত নাই তো আমাৰ মাছ হ'ব ইয়াত এফটো আছে দিছ ইজ নট ডেছ হেপেনিং দিছ ইজ নট এ ইউজুৱেল হেপেনিং কাৰণ ইউৰ চাউণ্ড হোৱা নাই ইউ হৈছে ঠিক আছে 2006 চনৰ প্ৰথমটো আছে ডেট গাৰ্ল হেজ ডেট গুড কোৱালিটিজ অৰ্থাৎ ছোৱালীজনীৰ বহুকেইটা ভাল কোৱালিটি আছে তো মাছ মোৰটো অভিয়াছলি নহয় মাছ আৰু মেনিৰ ভিতৰতে হ'ব তো মাছ নহ'ব কিয়নো ইয়াত ইয়েছ আছে মেনিৰ লগতহে ইয়েছ হয় মাছ থাকিলে নাউনটোৰ লগত ইয়েছ নহ'লহেঁতেন তো ডেট গাৰ্ল হেজ মেনি গুড কোৱালিটিজ বি আছে কেন ইউ হেল্প মি উইথ ডেছ মানি তো আপুনি মোক অকণমান পইচাৰে সহায় কৰিব পাৰিব নেকি লিটেলটো নহয় কাৰণ নিগেটিভ বুজায় তো দ্য লিটেল গোটেইখিনি পইচা অভিয়াছলি নিদিব তো অলপমান হ'লে এ লিটেল চি আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ডেছ ৱৰ্ডছ মই কৈছোঁ আগতে যে মেন অফ ফিউ ৱৰ্ডছ এটা আমাৰ ফ্ৰেজ হয় যাৰ অৰ্থ হ'ল খুব কম কথা কোৱা ডিটো আছে ডিড ইউ বাই ডেছ অৰেঞ্জেছ টুডে তো এনি মেনি আৰু চাম এতিয়া এইটো উত্তৰটো হ'ব এনি তো ডিড ইউ বাই এনি অৰেঞ্জেছ টুডে ই আৱাৰ টিচাৰ গেভ আছ ডেছ ইউজফুল এডভাইচ তো এডভাইচৰ পিছত আমাৰ এছ ইয়েছ নাই এডভাইচৰ লগত এছ বা ইয়েছ নাই তো মেনি হ'ব নোৱাৰে মোৰটো হ'ব নোৱাৰে কাৰণ কম্পেয়াৰ কৰা বুজা নাই মাছ হ'ব এফ
কালিদাস ইজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া। তো কালিদাসেই ভাৰতৰ শ্বেক্সপিয়াৰ। তো ডি কাৰণ নিৰ্দিষ্ট বুজাই আছে। তো আজিৰ ভিডিঅ'টোত 30টা ডিটাৰমিনাৰ্ছ আমি ছল্ভ কৰিলোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা, আৰু যদি ক'ৰবাত কিবা বুজি পোৱা নাই বা কিবা কনফিউজন আছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। এৰিছোঁ।